চাওক চন্দনা, ইতিমধ্যে আমি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ দৃষ্টাংশ ইতিমধ্যে দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্তত মই ৰুক্মিণী গাঁৱত উপস্থিত আছোঁ আৰু গুৱাহাটীৰ কেইটামান ছবি, বিশেষকৈ আমি বিগত সময়ত যদি চাওঁ কৃত্ৰিম বানৰ যি তাণ্ডৱ গুৱাহাটীত, সেই তাণ্ডৱৰ ফলত কেইটামান খুব পৰিচিত ছবি, তাৰ ভিতৰত অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও বা এই হাতীগাঁও, ৱাৰলেছ, বেলতলা, এই ধৰণৰ কেইটামান স্থান আছে আৰু সেই স্থানকেইটা খুব পৰিচিত যে বাৰিষা আহিলে সেই স্থানকেইটাত কৃত্ৰিম বানে এক প্ৰকাৰ তাণ্ডৱ চলায়। আৰু এই মুহূৰ্তত মই যিহেতু ৰুক্মিণী গাঁৱত আছোঁ, ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ। মূল পথছোৱাত সম্পূৰ্ণৰূপে পানীৰে উপচি পৰিছে আৰু যিসকল লোক, সেই লোকসকলৰ অতি বিপদসংকুল যাত্ৰা, একাঠু পৰ্যন্ত পানী। চাওক ৰাজপথৰ এয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ অৱস্থা। ৰাজপথত বিলাসী বাহন পাৰ হৈ গৈছে, একাঠু পানীৰ ওপৰেৰে বিলাসী বাহন পাৰ হৈ যাবলগীয়া হৈছে। আৰু এই ধৰণৰ এটা অপৰিৱৰ্তিত কৃত্ৰিম বানৰ পৰিস্থিতি দীৰ্ঘদিনীয়া এটা সমস্যা, আৰু এই সমস্যাৰ সমাধান আজিলৈকে নহ'ল। এয়া চৰকাৰৰ সদিচ্ছাৰ অভাৱ নে অন্য কিবা কাৰণ, সেয়া সাঁথৰ হৈ থাকিল, কিন্তু এই সমস্যাৰ সমাধান নহ'ল। বিলাসী গাড়ী পাৰ হৈ আহিছে আৰু এই ধৰণে যি একাঠু পানী, সেই একাঠু পানীৰ ওপৰেৰে বিলাসী বাহন পাৰ হৈ আহিবলগীয়া হৈছে। অতি এটা দুখ লগা ছবি, কাৰণ গুৱাহাটী মহানগৰী, যাক স্মাৰ্ট চিটি বুলি কোৱা হয়, আৰু স্মাৰ্ট চিটিৰ যদি এই অৱস্থা, এই ধৰণৰ অৱস্থা, তেতিয়াহ'লে বাকী অঞ্চলসমূহত কি হ'ব? ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানে তাণ্ডৱ লীলা চলাইছে আৰু গুৱাহাটীত এয়া কৃত্ৰিম বানৰ ফলত এই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এগৰাকী বাইদেউ আছে, বাইদেউ যাবলৈ ৰৈ আছে, SDF-ৰ RF-ৰ মানুহ আহি পোৱা নাই। কেনেকুৱা এই ধৰণৰ পৰিস্থিতি প্ৰতি বছৰে মোকাবিলা? যোৱা বছৰ আৰু এই বছৰো সেই একেই, কেনেকুৱা লাগিব আৰু? প্ৰতি বছৰে মোকাবিলা কৰিবলগীয়া হয় এই সমস্যাৰ সমাধান। প্ৰতি বছৰ মানে মই এইফালে ভাড়া থাকোঁ, 2 বছৰ 3 বছৰ হ'ল, এনেকুৱা পায়ে আছোঁ একেই। বাৰিষা মানে জমৰ জাত। বাৰিষা সেই গম পাইছে আৰু কিমান কম আৰু, একেখিনি কথাই আপোনালোকৰ মিডিয়াও আহি থাকে, একেখিনি কথা কৈয়ে থকা যায়, কাৰোতো কাণষাৰ নাই ন, এনেকুৱাই আৰু কি ক'ম। নিশ্চিতভাৱে আমি যদি অকণমান ভিতৰৰ ফালে সোমাই যাওঁ, সেয়া একেই পৰিৱেশ। চাওক ভিতৰত একাঠু পানী ভাগি তেওঁলোক পাৰ হৈ আহিবলগীয়া হৈছে, অতি বিপদসংকুল যাত্ৰা। আমি ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে এই ধৰণে আহিবলগীয়া হৈছে। ৰিক্সাৰ অৱস্থা চাওক, ৰিক্সাৰে মানুহ পাৰ হৈছে আৰু গাড়ীৰ অৱস্থা চাওক, এখন 4চকীয়া বাহন প্ৰায় আধা অংশ ডুব গৈছে, পানীত ডুব গৈছে। অতি বিপদসংকুলভাৱে গাড়ীখন ৰাজপথলৈ আহিবলৈ খুব অহৰহ চেষ্টা কৰিছে। আমি এই ধৰণৰ দৃশ্য দেখুৱাই আছোঁ। আমি বিভিন্ন স্থানত, গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থান, তাৰ ভিতৰত ৰুক্মিণী গাঁৱৰ এটা স্থান, আৰু এই স্থানত চাওক কি ধৰণৰ কৃত্ৰিম বানৰ অপৰিৱৰ্তিত পৰিস্থিতি। অতি বিপদসংকুলভাৱে বিভিন্নজনে যাত্ৰা কৰিবলগীয়া হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী, আবাল বৃদ্ধ বনিতাই এই ধৰণে আচলতে বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা কৰিবলগীয়া হৈছে। এজন লোক আহিছে, তেওঁৰ পৰা অলপ জনাৰ চেষ্টা কৰিম। দাদা, প্ৰতি বছৰে আমি আহোঁ, প্ৰতি বছৰে আপোনালোকক সোধোঁ, কিন্তু এই ধৰণৰ এই সমস্যাৰ সমাধান নহ'ল। প্ৰতি বছৰে এইবিলাক আমাক সোধাতকৈ আপুনি মিনিষ্টাৰ MLA এইবিলাকক সোধক, সিহঁতে ভালকৈ উত্তৰ দিব পাৰে। কোন মূৰ্খ এইখন বনাইছিলে ড্ৰয়িংটো? সিহঁতে খান্দিব লাগে, নদীখন বনাইছে এইবিলাক ড্ৰেইনবিলাক। আপুনি সেইটো চাব, সেইটো ৰাস্তা আছে 1.5 মিটাৰ তলত আছে ড্ৰেইনটো নদীতকৈ। আমাক সোধাতকৈ আপুনি তেওঁলোকক সোধক, কৈ পিনে সিহঁতে ভালদৰে ক'ব কি হিচাপত বনাইছিলে, সিহঁতে কি ড্ৰয়িং লৈ বনাইছে, কোন ইঞ্জিনিয়াৰ বনাইছিলে, তেওঁলোকক সোধক, তেওঁলোকে ভালকৈ উত্তৰ দিব। এই জামৰ যাতনা প্ৰত্যেকবাৰে হয়। এই ধৰণৰ সাধাৰণ লোকৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। যিসকল বিভাগীয় কৰ্তৃপক্ষ বা শাসকীয় দলটো বা যিটো বিভাগীয় মন্ত্ৰী, সেই মন্ত্ৰীৰ বিৰুদ্ধে এই ধৰণৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে স্থানীয় লোকৰ। কাৰণ এই ধৰণৰ সমস্যা তেওঁলোকে দীৰ্ঘদিন ধৰি ভুগি আহিছে। প্ৰতি বছৰে বাৰিষা আহিলেই তেওঁলোকে এই ধৰণৰ সমস্যাৰ মোকাবিলা কৰিব লাগে, এই ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে, আৰু সেই কথাত তেওঁলোকেহে ভালদৰে উপলব্ধি কৰিব পাৰে। এখন SDF-ৰ নাও দেখিছোঁ, আৰু এই নাওখনেৰে আচলতে ইয়াৰ যিসকল বৃদ্ধা লোক বা বয়োবৃদ্ধ লোক বা স্কুলীয়া ছাত্ৰ ছাত্ৰী বা কোনোবা যদি ৰোগী আছে, সেই ৰোগীসকলক অনা নিয়াৰ বাবে এইদৰে প্ৰশাসনৰ ফালৰ পৰা এখন SDF-ৰ নাও ব্যৱস্থা কৰি দিয়া হৈছে। কিন্তু এয়াই জানো সমাধান? এই সমস্যাৰ সমাধান কেতিয়া হ'ব সেয়া সকলোৰে প্ৰশ্ন। এই সমস্যা অন্ত কেতিয়া পৰিব সেয়া সকলোৰে প্ৰশ্ন। আৰু এইদৰে দেখুৱাইছোঁ, মই সামগ্ৰিকভাৱে পুনৰবাৰ দেখুৱাব চেষ্টা কৰিছোঁ যে এই মূল পথছোৱা ৰাজপথৰ দৃশ্য চাওক, গুৱাহাটী মহানগৰীৰ ৰাজপথৰ দৃশ্য। এই ধৰণে পানী ভাঙি, পানী গচকি ৰাইজে আচলতে
যাত্ৰা কৰিবলগীয়া হৈছে অতি বিপদসংকুলভাৱে এই ধৰণে যাত্ৰা দুচকীয়া বাহনৰ কথা ক'বই নালাগে অতি বিপদসংকুলভাৱে আহিবলগীয়া হৈছে আৰু কিবা যদি অঘটন হয় সেয়াও কিন্তু কোনো ডাঙৰ কথা নহয় এই কৃত্ৰিম বানৰ বাবে আমি পূৰ্বে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ফলত লোকৰ মৃত্যু হোৱাও আমি খবৰ পাইছিলোঁ আৰু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ এই ধৰণৰ পৰিস্থিতি ৰিক্সা এখন এগৰাকী মহিলা আহিছে হয়তো তেওঁ ক'ৰবালৈকে যাব কিন্তু এই কৃত্ৰিম বানৰ বাবে তেওঁ অহাত যথেষ্ট অসুবিধা আৰু সেইবাবে ৰিক্সা ভাড়া কৰিলে যথেষ্ট পানী বহুত পানী বহুত পানী ভাড়া কিমান লৈছে আমি 20 টকা 20 টকা এই 200 টকা কিমান লয় হা কিমান লয় এনে আগত এনে শুকনাত 20 টকা কৰি ভাড়া মাৰিছিলোঁ এতিয়া 200 পানীৰ কাৰণে কষ্ট আমাৰ 20 টকা আজি 200 টকা ল'ব লগা কষ্ট হৈছে বাবে এইদৰে ৰিক্সাৰ ভাড়াও বৃদ্ধি হৈছে 20 টকাৰ পৰিৱৰ্তে 200 টকালৈ বৃদ্ধি পাইছে ৰিক্সাৰ ভাড়া আৰু উপায় নাই আহিব লাগিব নিজৰ কাম সম্পন্ন কৰিব লাগিব বাইদেউ ক'ৰ পৰা আহিছে মই এই ভিতৰৰ পৰা আহিছোঁ প্ৰতি বছৰে এই ধৰণৰ সমস্যা হা প্ৰতি বছৰে এই সমস্যা প্ৰতি বছৰ মানে প্ৰতি সপ্তাহে এনেকুৱা অৱস্থা আজিতো একদম মানে ঘৰে দুৱাৰে উঠিব এনেকুৱা অৱস্থা 200 টকা ভাড়া 200 টকা 20 টকাৰ ঠাইত 200 টকা উপায় কষ্ট বহুত কষ্ট হৈছে কি ক'ব শাসকীয় দলটো বা চৰকাৰখনৰ প্ৰতি কিবা আহ্বান থাকে চৰকাৰখনৰ মানে কথাটো হ'ল আমাৰ চুইচ গেটটো বন্ধ এইফালে চুইচ গেটটো বন্ধ কৰিছে চুইচ গেটটো বন্ধ কৰাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে আগতে নাছিলে আৰু এনেকুৱা অৱস্থা হৈছে আৰু কি ৰাস্তা ওখ কৰিলে নহ'ব নহয় পানীটো যোৱাৰ বন্দোবস্ত কৰিব কিন্তু পানীটো যোৱাৰ বন্দোবস্তই নকৰে আপুনি কি ক'ব আৰু উপায়টো নিশ্চিতভাৱে পথ ওখ কৰা হৈছে কিন্তু ইয়াৰ যিসমূহ বৰষুণত জমা হোৱা যিসমূহ পানী সেই পানীসমূহ উলিয়াই দিয়াৰ বাবে কোনো পথ নাই আৰু সেয়াই তেওঁলোকৰ সমস্যা বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু আচলতে এই গোটেই সমস্যাটো সমাধানৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যা সমাধান হ'ব সেয়া আচলতে চৰকাৰখনৰ এটা সমাধান সূত্ৰ উলিয়াব লাগে সেই কথাটোৱে দীৰ্ঘদিন ধৰি সকলোৱে উত্থাপন কৰি আহিছে সেই দাবীটোকে উত্থাপন কৰি আহিছে কিন্তু এয়া চৰকাৰৰ সদিচ্ছাৰ অভাৱ নে আচলতে অন্য কিবা কাৰণ সেই সাঁথৰ কিন্তু কোনেও বুজিব পৰা নাই আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই গৈছোঁ ৰুক্মিণী গাঁৱৰ দৃশ্য দেখুৱাইছোঁ ইয়াৰ পূৰ্বে আমাৰ সতীৰ্থই ৰাজগড়ৰ দৃশ্য দেখুৱাইছিল অনিল নগৰ নবীন নগৰত কি ধৰণৰ তাণ্ডৱ কৃত্ৰিম বানৰ তাণ্ডৱ আমি দেখিবলৈ পাইছিলোঁ আৰু এই মুহূৰ্তত মই ৰাজগড়ৰ দৃশ্য দেখুৱাইছোঁ ইয়াৰ পৰৱৰ্তী সময়ত আমি হাতীগাঁও বা ৱাৰলেছৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আমি এই মুহূৰ্তত যিহেতু ৰাজগড়ৰ দৃশ্য দেখুৱাইছোঁ এয়া চাওক SDRFৰ এখন নাও আৰু SDRFৰ নাওখনত ইয়াৰে যিসমূহ ভিতৰত যিসকল লোক থাকে সেই লোকসকলক অনা নিয়া কৰাৰ বাবে এই নাওখন ব্যৱস্থা কৰি দিছে প্ৰশাসনে কিন্তু এই ধৰণৰ ব্যৱস্থা পূৰ্বেও ব্যৱস্থা কৰি দিয়ে প্ৰশাসনে কিন্তু এয়াই জানো এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান সেয়া কোনোপধ্যে হ'ব নোৱাৰে আৰু এই ধৰণে প্ৰতি বছৰে ভুগি আহিবলগীয়া আছে আপোনাৰ ওচৰত আহিছোঁ কি ক'ব সুধিবলগীয়া একো নাই প্ৰতি বছৰে এই ধৰণৰ এনেকৈ অলপ বৰষুণ দিলেই মানে এনেকুৱা হৈ থাকে প্ৰত্যেকবাৰতে এতিয়া আপোনালোকে নিজে দেখা পাইছে কেনেকুৱা পানী হৈছে এইটো মানে ঠিক কৰি দিলে ভাল হয় চৰকাৰে অলপ গুৰুত্বৰ সমস্যা নহয় এইটো প্ৰতি বছৰে হয় আৰু অলপ বৰষুণ দিলেই হৈ যায় এইটো আপোনালোকে দেখাই পাইছে এইটো কেনেকুৱা হৈছে বহুত বেয়া হৈ গৈছে এইটো কিছুদিন নলাৰ কাম কৰিছিল পথৰ কাম কৰিছিল কিন্তু সমাধান নাহিলে একো কামত অহা নাই যি কাম কৰিছিলে একো কামত নাহিলে এতিয়া এইটো ড্ৰেইন বনাই দিলে একো কামত নাহিলে এই একেটাই চেম হৈ থাকে আগতকৈ বেছি বেয়া হ'ল আমি ভাবিছিলোঁ ভাল হ'ব ঠিক নহ'ল এয়া স্থানীয় লোকৰ প্ৰতিক্ৰিয়া যে এজাক বৰষুণ দিলে ইয়াতে এই ধৰণৰ তাণ্ডৱৰ সৃষ্টি হয় কৃত্ৰিম মানে তাণ্ডৱ চলাই এজাক বৰষুণ দিলে আৰু যাৰ বাবে তেওঁলোকৰ ক্ষোভ প্ৰশাসনৰ ফালৰ পৰা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগীয় যি গুৱাহাটী উন্নয়ন দপ্তৰ সেই গুৱাহাটী উন্নয়ন দপ্তৰৰ যিগৰাকী দায়িত্বশীল মন্ত্ৰী সেই দায়িত্বশীল মন্ত্ৰীগৰাকী এটা ব্যৱস্থা গ্ৰহণ কৰক যাতে এই বান পৰিস্থিতি কৃত্ৰিম বানৰ পৰা যাতে সাধাৰণ ৰাইজ ৰক্ষা পায় গুৱাহাটীবাসী ৰক্ষা পায় তাৰ বাবে প্ৰশাসনৰ বা
সেই বিভাগীয় কৰ্তৃপক্ষলৈ তেওঁলোকৰ অনুৰোধ কিন্তু বাৰম্বাৰ আমি দেখিবলৈ পাওঁ কেইবা কোটি টকাৰে তেওঁলোকে এই গোটেই হয় ৰবিউল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ পৰিৱেশ দেখুৱাৰ বাবে আৰু এনেদৰে এয়া হৈছে ৰুক্মিণী গাঁও ৰুক্মিণী গাঁৱতো এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজপথ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে হয় এতিয়া কাৰ্যালয়লৈ অহাৰ সময় হৈছে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ অহাৰ সময় হৈছে তাৰ মাজতে এনেদৰে জলমগ্ন হৈ পৰা ৰাজপথসমূহ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ইতিমধ্যে এখন নাৱৰ ব্যৱস্থা কৰা হৈছে জনসাধাৰণৰ বাবে